আহি পাই গ'লোহি কামাখ্যা মন্দিৰৰ মূল গেট আৰু আমি এতিয়া গৈ থাকিব লাগিব। চাওক এতিয়া আৰু আমাৰ গাত জোৰটোহে কথা দেই, নাজানো কি হয়, উঠিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু আহিছোঁ উঠিম বুলি, প্ৰতিবাৰে আহোঁ আৰু এতিয়া গৈ থাকোঁ। এতিয়া এইখিনি জেগা আমাৰ খোজ কঢ়াতহে জোৰ আৰু দেই। আমি আহি আছোঁ আৰু কিছু লোক উভতি আছে। দৌৰি আছে চাহৰ দোকান, লাল চাহ। বন্ধা কথা নাই, যাৰ মন সেই খাব পাৰে আৰু যাৰ মন নাই সেই নাখাবও পাৰে, কিন্তু মই পানী এগিলাচ খালোঁ আৰু লগতে পানী বটল এটা লৈ ল'লোঁ। আৰু এয়া দি আছে চাহ বিস্কুট। ঠাইতে ঠাইতে চাহ বিস্কুট দি আছে চাওক। আৰু এয়া হ'ল চিকিৎসা সেৱা। এতিয়ালৈকে চিকিৎসা সেৱা দুভাগ পালোঁ। আৰু ইফালে এয়া ফেঞ্চি বজাৰ পৰা অটল ছাত্ৰ সেৱা সংঘ, ইয়াতো কিবা দি আছে, কিবা দি আছে, মুড়ি নাখাওঁ দে, মুড়ি খাই পেলাই পানী খাব। আমি কিন্তু সোনকালে আহি ভালেই কৰিলোঁ দেই, বতৰটোও ভাল আৰু বিন্দাছ উঠি আছোঁ, গমেই পোৱা নাই কিমান দূৰ আহি গ'লোঁ। এয়া এওঁলোক এনেকেই বহি আছে, বতৰ যে কি আৰু দেই। এওঁলোকে চাগে এই দিনটোৰ কাৰণে বাট চাই থাকে। আৰু এটা কথা শুনকচোন, মোৰ যে কপালত সেইটো আঁকিছোঁ, সেইটো মই নিজে অঁকা নাই। কি হৈছে জানে, গাড়ীৰ পৰা নামিবলৈ ভালকৈ পোৱাই নাই আৰু আহি গ'ল একদম আঁকিবলৈ। আঁকাৰ পিছতে তেওঁলোকক লাগে 20 টকা। মই বোলো তহঁতকতো মই আঁকিবলৈ দিয়া নাই নহয় জানো, আৰু নিজে আঁকিছে। মই ছাতিটো জপাবলৈ লওঁতে তেহেঁতে আঁকি বাকি শেষেই কৰিলে, গতিকে 10 টকা দিলোঁ আৰু এইটো আঁকি দিছে। 20 টকা লাগে, কিন্তু মই 10 টকাহে দিলোঁ। এইবিলাকনো কি চাব, মণিহৰি বস্তু। আৰু এইফালে দম দম বেগ, এইবিলাক নালাগেও বাৰু দেই। 100 টকা 100 টকা। এইফালে নেমু পানী দি আছে, অকল খাই লওঁ, ধুনীয়া গোন্ধাই আছে। পানীকণ নাখালে নহ'ব। ইয়াত আহিলে কি কি যে মানুহ দেখিবলৈ পোৱা যায়, আৰু সঁচাকৈ দেই, অসমখন কিছুমান ভেকু ভাওনা কৰি দেখিছোঁ দুঠাইতমানত একদম আঁকি বাকি। মানে কালি হৈছে মা কালি, লেঙেৰা পেঙেৰা যিমান মানে কণা খুৰা যি আছে সকলোবিলাক ইয়াত আহি পেলাই মানে এইকেইদিনত ভিৰ কৰেহি। আৰু যি লেতেৰা, চৰকাৰে কিন্তু সুবিধাটো ঠিকেই দিছে, লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি সুবিধা দিছে, কিন্তু ইমানেই লেতেৰা, ইমানেই লেতেৰা। আহি আছোঁ পোৱাহিয়ে নাই, বহুত দীঘল ৰাস্তা, মানে বহুত পাক মাৰি মাৰি আহিবলৈ দিছে। কিমান মানুহ চাওক, ইমান ওপৰত যদিনো মানুহ কিমান। মুক্ত এলেকা, কিন্তু তেওঁলোকে টানি আছে বিড়ি গোন্ধ, মুটৰ গোন্ধ, গৰু গোন্ধ, আৰু যে কি কি নকলেওহে নোৱাৰোঁ, ক'লেও লাগে জবৰ। ভগা চিচাখিনিৰ ওপৰত কেনেকৈ ভৰি দি আছে।
ইফালে আকৌ ইয়াত তাল বজাই আছে মানে নানানটা মানে তেহেঁতৰ বুদ্ধি চব 10 টকা 20 টকা 10 টকা 20 টকা ওচৰলৈ গ'লেই হ'ল আহি আছোঁ ভৰিকেইটা জ্বলি গৈছে এইবাৰ কিন্তু কি হৈছে জানানে চেণ্ডেল পিন্ধি আহিবলৈ দিছে এয়া চাওকচোন ইয়াতে ভৰি দিবলৈ সুবিধা হৈছে আৰু পানী ব্যৱস্থাও কৰি দিছে ভালকৈ আমি গম নাপালোঁ চেণ্ডেল তলতে থৈ আহিলোঁ কিন্তু এইবাৰ দেখোন চেণ্ডেল থোৱা জেগাও দিছে বিনামূলীয়াকৈ আৰু পিন্ধিও আহিব পাৰিছে এটা আচৰিত বস্তু দেখাম চাওকচোন এই ছোৱালীজনী বিদ্যা কিন্তু মানিব লাগিব দেই ছোৱালীজনীক আৰু সেইখিনি ৰখি থাকিব নোৱাৰি অকণমানহে কৰিছোঁ কাৰণ কি জানেনে তলত একেবাৰে গোটেই ৰাস্তা এইবাৰ বহুত লেতেৰা পাইছে আমিতো আহিছোঁ 2 নম্বৰ দিনা নহয় জানো কিন্তু বহুত লেতেৰা আৰু পূৰা চব খুলি কৰি থৈ আহিছোঁ খুলি কৰি মানে গম পাইছে ডিঙি হাত আঙুঠি হওক আকৌ ডিঙিৰ চেইন হওক চব খুলি থৈ আহিছোঁ কিয় খুলি থৈ আহিছোঁ আপোনালোকে গম পাইছেই নহয় বজাৰ কিন্তু একো কৰা নাই কিয় বজাৰ কৰা নাই জানানে ঘৰত এইবিলাক কিমান আৰু ফুল চুল কিবাকিবি এইবিলাক বেছি জংক পংক হ'লেও মানে ভাল নালাগে হয়নে নহয় বহুত খেচেৰ মেচেৰ হৈ থাকে মানুহ যদি ঘূৰিবলৈ পকিবলৈ ঠাই কৰে নহয় এনেই একোপানি কি কৰিম যেতিয়া আমি নতুন ঘৰ ল'ম তেতিয়া আমি বস্তু কিনিম আৰু এইবিলাক জাহা তাহা মই মানে একদম বহুত কম বস্তুত মানে ঘৰটো সজাওঁ গতিকে চিম্পুল মই মানুহজনী যেনেকুৱা চিম্পুল আৰু ঘৰটো মোৰ চিম্পুল আহি আমি ওপৰ পাইছোঁহি আৰু দেই এইখিনিৰ পৰা আকৌ ৰাস্তাটো দুভাগ দেই যোৱা ফালে যোৱা অহা ফালে অহা মাজেদি ভাগ আমি ওচৰ পাইছোঁহি আৰু দেই দেখিছে নহয় এইখন ব্ৰিজখন ৰাস্তা বেলেগ কৰি দিছে আচলতে মেইন ৰাস্তা এইটো নহয় সিফালে হয় আৰু এনেই এইবিলাক লেচেৰি পাক লৈ এইফালে পঠিয়াইছে লানিছা মানুহৰ লানি চাপিছোহি আৰু দেই মাত নোলোৱা হৈছে এতিয়া চেক কৰিব তাৰপিছতহে যাবলৈ দিম হ'ল পিছৰখিনি মানুহ দেই ঠেলা ঠেলি কৰি আহি আছোঁ আৰু এইখিনি হ'ল আগফালৰখিনি এতিয়া আমি এনেকৈ গৈ থাকিব লাগিব শেষ ৰাস্তা এয়া ঠেলা ঠেলি বছৰৰ মূৰত আজি দিনটোতে ঠেলা ঠেলি অঁ বৰষুণ অলপ পৰিব লাগিছিলে ন এনেকৈয়ে পাবগৈ লাগিব আমি কামাখ্যা মন্দিৰ আৰু বেছি নাই আৰু দেই অলপ আছে মেইন চিৰিকেইটামান আছে সেই চিৰিকেইটা উঠিলে আমি পাই যামগৈ চিৰিটো চাওকচোন কিমান খাৰাপ
পাই গ'লোহি আমি মন্দিৰৰ ভিতৰ ভাগ। বাপৰে ভগৱান, উশাহটো লৈছোঁ আৰু এতিয়া। আমি মন্দিৰ আহি পাই গ'লোহি দেই। ক'লে হ'ব, তেখেতে কেমেৰা বন্ধ কৰিবলৈ কৈছে। ওলাই আহিলোঁ দেই মন্দিৰৰ পৰা। তাত ৰখা কৰা ছিষ্টেম নাই, ৰখিবলৈ নিদিয়ে, সেইকাৰণে আমি বাহিৰত ওলাই আহিলোঁ। ওলাই আহিলোঁ। ওলাই অহাৰ পিছত আপোনালোকক কিছুমান দৃশ্য দেখাবলৈ লৈছোঁ, চাব দেই। সেয়া তেওঁলোকে কি কৰিছে, ফটো উঠিছে, দেখিছে নহয়। তেওঁলোকে মাত দিব পৰা নাই বাৰু। অনুপম দাস, তুমি য'তে আছা ইনফৰমেশ্যন চেণ্টাৰৰ ওচৰত লৈ আহি যোৱা। তোমাক বিচাৰি তোমাৰ ঘৰৰ মানুহ ইয়াত ৰৈ আছে। অনুপম দাস। ওচৰলৈকে আহিব লাগে। তোমাক বিচাৰি তোমাৰ ঘৰৰ মানুহ ইয়াত ৰৈ আছে। অনুপম দাস। রাস্তার মধ্যে দাঁড়িয়ে ভিড় করবে না। রাস্তার মধ্যে মন্দিৰৰ পৰা ওলাই আহিয়ে ল'লোঁ প্ৰসাদ। এয়া প্ৰসাদ লৈ অকণ বহিছোঁ, নহ'লে মানে দেখাই নাটানে। আৰু মোৰ দৰে আন ভক্তসকলো কেনেকৈ বহিছে চাওকচোন গছৰ তলত। ভিতৰতো সোমাবলৈকে নিদিয়ে। এইখিনিত বাৰু বহিবলৈ পাৰিছে। ফাইনেলি এতিয়া ওলাই আহি গ'লোঁ আৰু মুখৰ মাত নাইকিয়া হৈছে। ৰাতিপুৱাতে যিহেতু আহিছোঁ নহয় জানো, ভাত পানী খোৱা কৰা নাই আৰু ইমান দূৰ খোজকাঢ়িছোঁ। খোজকাঢ়ি আহিলেও মানে বহুত ভাল লাগিছে, তথাপিও আৰু ভাগৰুৱা অনুভৱ কৰিছোঁ। এতিয়া আহি গ'লোঁ। মেইনজন দেই আছে এয়া ৰাধাকৃষ্ণ। এয়া আমি এতিয়া ওলাই আহি আছোঁ দেই মন্দিৰৰ পৰা। ইমান দেখিব। ওলাই থকাৰ পিছত এয়া মানুহ সোমাই আছে। নামি আহি থাকোঁতে এটা দৃশ্য দেখিলোঁ, চাওকচোন। মানুহ মানে আগত বহুত ভিৰ, সেইটো কাৰণে তেওঁলোকক এনেকৈ ৰাখি থৈ দিছে। ইমান গৰম, তথাপিও মানুহ চাওক সমাগম কমা নাই। ভিডিঅ' নকৰোঁ, সামৰণি মাৰোঁ বুলি ভাবিলেও মানে মানুহখিনিক দেখি পেলাই কৰিবলৈ মন যায়। কেনেকৈ আহি আছে।
পাবহি হ'ল আৰু বহুত ভাগৰ লাগিছে। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু মাৰোঁ বুলি ভাবিছোঁ নহয়, মাৰোঁৱেই। আপোনালোকক এতিয়া দিলোঁ টাটা, বাই বাই।